অসমৰ আমাৰ প্ৰথমবাৰৰ বাবে এছিয়ান ইউথ গেমছত মানে খেলিবলৈ সুবিধা পাইছে অসমৰ দুগৰাকী উঠি অহা উদীয়মান খেলুৱৈ ধৰ্মজ্যোতি দেওঘৰীয়া আৰু অভিনৱ গগৈ। ইণ্ডিয়াৰ পৰা যেতিয়া ইমান ডাঙৰ দেশ এখনৰ পৰা যদি আমাৰ 5জনীয়া দলত যদি 2জনে অসমৰ হয়, তেওঁলোকৰ পাৰফৰ্মেঞ্চ খুবেই ভাল, যাৰ কাৰণে তেওঁলোকে পাবলৈ সক্ষম হৈছে। আৰু লগত প্ৰশিক্ষক লাগি আছে আমাৰ অলকেশ বৰুৱা, তেওঁ নিজে লগত থাকিব আৰু সেইটো এটা আমাৰ প্লাছ পইণ্ট। আমি আশা ৰাখিছোঁ যে প্ৰথমবাৰৰ বাবে এছিয়ান ইউথ গেমছত অসমৰ উদীয়মান যুৱকে মেডেল পাব বুলি আমি অতিশয় মানে আশা কৰিছোঁ বহুতখিনি। আটাইকৈ মই অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যে আমাৰ এই দুগৰাকী উদীয়মান খেলুৱৈ সৰু ল'ৰা তেওঁলোকে যাতে অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰে। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামৰ প্ৰাংগণত আৰু মোৰ সৈতে উপস্থিত আছে অসম ভাৰতৰত্ন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া। সকলোৱে গম পাইছে বাহৰেইনত অনুষ্ঠিত হ'বলৈ গৈ আছে ইউথ এছিয়ান গেমছ আৰু ইউথ এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে অসমৰ দুগৰাকী খেলুৱৈ লগতে এগৰাকী প্ৰশিক্ষকে। আমি সমগ্ৰ বিষয়সমূহ পাতিম CEO ভৱজ্যোতি গোস্বামীৰ মুখেৰে। ধন্যবাদ। বাহৰেইনত আপোনালোকে নিশ্চয় গমেই পাইছে তৃতীয় সংখ্যক এছিয়ান ইউথ গেমছ বাহৰেইনত অনুষ্ঠিত হ'ব 22ৰ পৰা 31 অক্টোবৰলৈ। তাতে 21টা ডিচিপ্লিন মানে খেল হ'ব, 21টা ডিচিপ্লিন, আৰু তাতে 222গৰাকী ইণ্ডিয়াৰ পৰা পাৰ্টিচিপেট কৰিব। আৰু ইণ্ডিয়াৰ সেই 222গৰাকী খেলুৱৈৰ ভিতৰত হায়েষ্ট মানে আছে এথলেটিক্সত 31গৰাকী বোধ হয়, মানে এথলেটিক্সত চবচে বেছি আছে পাৰ্টিচিপেণ্ট। তাৰোপৰি আমাৰ ৱেইট লিফটিঙত মানে 5টা কেটেগৰী থাকে। ওমেন নহয় বোলে, গাৰ্লছ বুলি কয় যিহেতু ইউথৰ হয়। গাৰ্লছ 5টা আৰু বয়জৰ 5টা, 10টা কেটেগৰী থাকে। সেই 10টা কেটেগৰীত আমাৰ 10গৰাকী খেলুৱৈ যাব, ছোৱালী 5, ল'ৰা 5টা, আৰু 3গৰাকী আমাৰ কোচ যাব। 3গৰাকী কোচৰ হৈছে আমাৰ চিফ কোচ হৈছে বিজয় শৰ্মা দ্ৰোণাচাৰ্য, তেওঁ যাব, আৰু ৰতন বুলি এজন যাব, লগতে আমাৰ অসমৰ গৌৰৱ NIS অলকেশ বৰুৱা তেওঁ কোচ হিচাপে যাব। গতিকে এইটো আমাৰ অতিশয় গৌৰৱৰ কথা যে অলিম্পিক ইউথ গেমছ হ'লেও সেইটো অলিম্পিক ষ্টেণ্ডাৰ্ড হয়, এছিয়ান ইউথ গেমছ হ'লেও অলিম্পিক ষ্টেণ্ডাৰ্ড। গতিকে সেইটো এটা ভাল খবৰ আমাৰ কাৰণে। অলকেশে যথেষ্ট কাম কৰি আছে আমাৰ। আৰু তাৰপিছত খেলুৱৈৰ নামকেইটা মই ক'ম এতিয়া। তাৰোপৰি আমাৰ এই যিটো ইণ্ডিয়া টীম যাব 222গৰাকী, তাতে মানে ছেভ দ্য মিছন হিচাপে যাব ৰেচলাৰ অলিম্পিক মেডেলিষ্ট যোগেশ্বৰ দত্ত, তেওঁ মানে ছেভ দ্য মিছন হিচাপে যাব। আৰু অসমৰ আমাৰ প্ৰথমবাৰৰ বাবে এছিয়ান ইউথ গেমছত মানে খেলিবলৈ সুবিধা পাইছে অসমৰ দুগৰাকী উঠি অহা উদীয়মান খেলুৱৈ ধৰ্মজ্যোতি দেওঘৰীয়া আৰু অভিনৱ গগৈ। ধৰ্মজ্যোতি দেওঘৰীয়াই খেলিব 56 কেটেগৰী আৰু অভিনৱ গগৈ খেলিব 71 কেজি কেটেগৰী। গতিকে আমাৰ এই দুগৰাকী খেলুৱৈ লগতে আমাৰ কোচ অলকেশ আছে, অলকেশে তেওঁলোকক চাই আছে দুজনকে। আৰু আমি আশা ৰাখিছোঁ যে প্ৰথমবাৰৰ বাবে এছিয়ান ইউথ গেমছত অসমৰ উদীয়মান যুৱকে মেডেল পাব বুলি আমি অতিশয় মানে আশা কৰিছোঁ বহুতখিনি। কোচে যিখিনি আমাক আউটপুট দিছে বা যিখিনি লৈছোঁ, যদি আমাৰ সকলো ঠিকে থাকে হয়, তাৰমানে আমাৰ গেমটো অলপমান ক্ৰিটিকেল গেম, অলপমান ইফাল সিফাল হ'লে আমাৰ নলিফ্ট হৈ যায় বা ইঞ্জুৰি হৈ যায় কেতিয়াবা। গতিকে ওপৰৱালাক মই কৰিছোঁ, আশীৰ্বাদ দিব যে আমাৰ খেলুৱৈসকলে তেওঁলোকৰ বেষ্টটো দিব পাৰে, আৰু বেষ্টটো দিলে আমাৰ মেডেল আহিব। যিহেতু ভাৰত তুলনাত অসমে আগতেও সুন্দৰ প্ৰদৰ্শন কৰিছে, কিন্তু পোনপ্ৰথমবাৰৰ কাৰণে ইউথ এছিয়ান গেমছত অসমে ভাৰতৰ দলক প্ৰতিনিধিত্ব কৰিব, লগতে দুগৰাকী খেলুৱৈ আৰু এগৰাকী প্ৰশিক্ষক থাকিব ইণ্ডিয়ান টীমটোত। গতিকে আমাৰ বাবে এইটো নিশ্চয়কৈ এটা গৌৰৱৰ বিষয়। অসমৰ বাবে বহুত ডাঙৰ গৌৰৱৰ কথা। আমাৰ লাহে লাহে আপোনালোকে নিজে দেখি আছে অতিশয় কষ্ট, আমাৰ ফাণ্ড পজিশ্যনৰ পৰা আদি কৰি যিকোনো আমি গ্ৰাণ্ট চাণ্ডো আমি এনেকৈ নাপাওঁ। তথাপিও আমি যথেষ্ট অসুবিধাৰ মাজেৰে আমি খেলবিধক আগুৱাই নিছোঁ। আৰু আমাৰ খেলবিধে ইতিমধ্যে বহুতখিনি আমাৰ প্লেয়াৰে যেনেকৈ আমাৰ কিছুদিন আগতে যিটো কমনৱেলথ চেম্পিয়নশ্বিপ হ'ল, তাতে আমাৰ 4টা গ'ল্ড মেডেল পাইছে, ৰেকৰ্ড হয়। গতিকে এইটো আমাৰ কাৰণে খুবেই ভাল, মানে 4টা নহয় 5টা গ'ল্ড মেডেল পালে, আমাৰ 5টা গ'ল্ড মেডেল পাইছিলে, 4টাই মানে সোণাৰীৰ মানে চৰাইদেউৰ। আৰু এই যিগৰাকী চিনাকি হৈছে আমাৰ চিলেকশ্যন হৈছে, দুগৰাকী চৰাইদেউ জিলা বহুত আগবাঢ়ি আছে।
গতিকে সীমিত সা সুবিধাৰ মাজেৰে আমি এইখিনি কৰি আছোঁ আৰু কৰি থকাৰ কাৰণে আমি আশা ৰাখিছোঁ ভৱিষ্যতে আৰু ভাল হ'ব। এইখিনি আশা আৰু আমি যদি আৰু যথেষ্ট সুবিধা পাওঁ, আমাৰ এতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল আমাৰ প্ৰেচিডেণ্ট হৈছে, তেখেতক আমি প্ৰেচিডেণ্ট হিচাপে তেখেতক আমি ৰাখিছোঁ। গতিকে আমি আশা ৰাখিছোঁ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ, লগতে অসম অলিম্পিক সন্থাৰ সভাপতি, তেখেতৰ নেতৃত্বত আমি আৰু আগুৱাই যাম। আমাৰ যিখিনি অসুবিধা আছে আমি আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত আমি এইখিনি ফুলফিল কৰিব পাৰিম। আৰু ভৱিষ্যতে আৰু আমি যদি সুবিধা পাওঁ, আমি যদি গোটেইখিনি সা সুবিধা পাওঁ, আমাৰ ইকুইপমেণ্টছৰ পৰা আদি কৰি বা ফাণ্ড পজিশ্যনৰ পৰা, আমি কোচিং বেংক কৰিবৰ কাৰণে আমাক ফাণ্ড লাগে বা যিকোনো ক্ষেত্ৰতে লাগে, যদি আমি যদি পাওঁ তেতিয়াহ'লে আমি আৰু যথেষ্ট আগবাঢ়ি যাব পাৰিম। সেইখিনি আমাৰ আশা আছে। অভিনৱ গগৈ যিহেতু গৈ আছে, লগতে দেওঘৰীয়াও গৈ আছে, ধৰ্মজিৰ দেওঘৰীয়া গৈ আছে, গতিকে ইণ্ডিভিজুৱেলি তেখেতসকলৰ বিষয়ে কি ক'ব? কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰি আহিছে বিগত দিনকেইটাত? নাই, মই তাকে ক'লোঁ যে আমাৰ ইণ্ডিয়া টীমত পাঁচগৰাকী যুৱক, পাঁচগৰাকী খেলুৱৈ, ল'ৰা 5গৰাকী খেলুৱৈৰ ভিতৰত 2জনেই অসমৰ। সেইটো বহুত টাফ হৈছে, চিলেকশ্যনটো বহুত টাফ হৈছে। গতিকে সেই চিলেকশ্যনটো টাফ হোৱাৰ পিছত যেতিয়া ইণ্ডিয়াৰ পৰা যেতিয়া ইমান ডাঙৰ দেশ এখনৰ পৰা যদি আমাৰ 5জনীয়া দলত যদি 2জনেই অসমৰ হয়, তেওঁলোকৰ পাৰফৰ্মেঞ্চ খুবেই ভাল, যাৰ কাৰণে তেওঁলোকে পাবলৈ সক্ষম হৈছে। আৰু লগত প্ৰশিক্ষক লাগি আছে আমাৰ অলকেশ বৰুৱা, তেওঁ নিজে লগত থাকিব। আৰু সেইটো এটা আমাৰ প্লাছ পইণ্ট যে আমাৰ মানে লগত যেতিয়া ঘৰুৱাভাৱ এটা হ'ব সিহঁতৰ, বা অসমীয়াতে কথা পাতিব পাৰিব ইয়াতে কমচে কম। গতিকে মই সেইকাৰণে আশা ৰাখিছোঁ। আৰু অলকেশৰ পৰা মই যিটো আপডেট পাইছোঁ যে সিহঁতৰ হেৰিটো খুবেই ভাল। আৰু কিন্তু এইটো বাকীখিনি মানে ওপৰত নিৰ্ভৰ কৰিব কি হয়। দলটো কেতিয়া যাব? ৰাওনা হৈছে নেকি? তেওঁলোকে 22 তাৰিখ, 23 তাৰিখে যাব। তেওঁলোকে আমাৰ ৱেইট লিফ্টিঙৰ দলটো তেওঁলোকে যাব, 23 তাৰিখে যাব। 23 তাৰিখ। কেনেকুৱা আশা কৰিছে? যিহেতু পোনপ্ৰথমবাৰ কাৰণে গৈ আছে অসমৰ পৰা খেলুৱৈ, 2জন খেলুৱৈ গৈ আছে, লগতে প্ৰশিক্ষক গৈ আছে, কিমান আশা কৰিছে আপুনি? সেইটোৱেই বোলে, গৌৰৱটো কঢ়িয়াই আনক, আমাৰ সন্থাটো আৰু আগবাঢ়ি যাওক, আৰু আমি যাতে আৰু ভৱিষ্যতে তেওঁলোকক দেখি যাতে আৰু বেলেগে আগবাঢ়ি আহে। আৰু মই অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ, আপোনালোকৰ খেলুৱৈসকলক আপোনালোকে খেল এবিধত দিয়ে, আপোনালোকে আজিকালি কষ্ট কৰে। অভিভাৱকসকলক দেখিছোঁ নিজৰ ল'ৰা ছোৱালীক লৈ বহুত সচেতন হয়, খেলটোৰ প্ৰতি সচেতন, কিন্তু খেলটো কি খেলত তেওঁক মানে অভিভাৱকে তেওঁক খেলাইছে, বা সেই খেলটোৰ পৰা ভৱিষ্যত কি হ'ব পাৰে, বা সেইটো ৰিকগনাইজ গেম হয়নে নহয়, এইবিলাক বস্তু অলপ ষ্টাডি কৰি ল'ব লাগে। এনেই তেতিয়াহ'লে যিটো কামৰ পৰা বেনিফিট হয়, সেইটো কামত খেলুৱৈসকলক বা অভিভাৱকসকলক সেইটো মোৰ আন্তৰিক অনুৰোধ। আৰু লগতে এইটো এটা অনুৰোধ যে আমাৰ যিটো ৱেইট লিফ্টিং গেমটোত আপোনালোকে দিয়ক। মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, আপোনাৰ খেলুৱৈসকলক ৱেইট লিফ্টিঙত দিয়ক। ৱেইট লিফ্টিঙত আপোনালোকে স্কুল গেমছ, ইউনিভাৰ্চিটি গেমছ সকলোতে আছে। খেলো ইণ্ডিয়া, কমনৱেলথ গেমছ, এছিয়ান গেমছ, অলিম্পিক, নেশ্যনেল গেমছ, চবতে ৱেইট লিফ্টিংটো আছে। আৰু ৱেইট লিফ্টিং যথেষ্ট স্ক'প আছে। গতিকে আপোনালোকে অভিভাৱকসকলে যদি আমাৰ ৱেইট লিফ্টিঙৰ প্ৰতি ধাউতি আগবঢ়ায়, প্লেয়াৰসকলক বহুতখিনি সফলতা লাভ কৰিব বুলি মই আশাবাদী। যিহেতু বাৰ্লিনত অনুষ্ঠিত হ'বলৈ গৈ আছে এছিয়ান ইউথ চেম্পিয়নশ্বিপ, গতিকে বিভিন্ন দেশৰ খেলুৱৈ থাকিব। গতিকে সেই পৰ্যায়ত পাৰফৰ্ম কৰিব পৰাকৈ বা প্ৰদৰ্শন কৰিব পৰাকৈ ভাৰতৰ খেলুৱৈখিনি কিমান ধৰণে প্ৰস্তুত হৈছে, বা অসমৰ খেলুৱৈখিনি কিমান প্ৰস্তুত হৈছে, মানে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছিল যোৱাৰ আগমুহূৰ্তত? তেওঁলোকেতো কেম্পত আছে। আমাৰতো কেম্পটো বহুত ষ্ট্ৰিক্ট, বহুত দিন হ'ল। এইটো মানে কেম্পত সিহঁতক আহিবই দিয়া নাই। তেনেকৈ আমাৰ হেৰি হোৱাৰ পিছতো তেওঁলোকক কেম্পৰ পৰা আমাৰ বহুত ষ্ট্ৰিক্ট, যিহেতু ডপৰ কথা থাকে। আমাৰ প্লেয়াৰসকলক আজি বহুত দিন ধৰি, প্ৰায় এবছৰ আগৰ পৰাই তেওঁলোক কেম্পত আছে। গতিকে কেম্পত থকাৰ পিছত তেওঁলোকক মানে ওলাই আহিব নিদিয়ে, আৰু বা এনেকুৱা হেৰি নাই। আৰু ক'ৰবাত গ'লেও মানে ৱেট এবাউট দিব লাগে, যাব নিদিয়েই পটককৈ। গতিকে বহুত ষ্ট্ৰিক্ট ডিচিপ্লিনত ৰখা হয় ৱেইট লিফ্টিঙত। আৰু সেইকাৰণে খুব টাফ। মই ক'লোঁ অলৰেডি যে ভাৰতীয় বা ইণ্ডিয়ান ৱেইট লিফ্টিং বহুতখিনি আগবঢ়া, যেনেকৈ অসমত আপুনি দেখি আছে। গতিকে আমাৰ খেলুৱৈ মেডেল পাব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লগতে অসম ভাৰতীয় সন্থাৰ সন্মানীয় সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিশ্চয় খবৰ খাতি লৈ আছে। কিদৰে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছে? তেখেতসকলক শুভেচ্ছা মানে কি, বৰ্তমান তেখেতক আমি পোৱা নাই বাৰু, তেখেতে ব্যস্ত হৈ আছে। তেখেতে শুভেচ্ছা মোক আগতেই কৈছিলে, মই যেতিয়া তেখেতক জনাইছিলোঁ যে এনেকুৱা আমাৰ পাব লাগে, আন্তৰিক শুভেচ্ছা জনাইছে। গতিকে তেওঁতো সদিচ্ছা থাকিবই, নিজে সভাপতি,
আৰু নিজে এগৰাকী প্ৰাক্তন খেলুৱৈ, গতিকে সৰ্বৰ্ণ সোণোৱাল ডাঙৰীয়া আন্তৰিক শুভেচ্ছা সকলোখিনি তেওঁ আছে। আৰু আমাৰ লগত আগৰ পৰাই বহুত আগৰ পৰা, আজি নহয় আজি প্ৰায় 30 বছৰ আগৰ পৰা তেওঁৰ লগত মোৰ সম্পৰ্ক আছে, খেলতে হওক বা ছাত্ৰ সন্থাৰ দিনৰ পৰাই হওক। গতিকে আমি এইটো আশা ৰাখিছোঁ তেওঁ খুবেই ভাল পাব আৰু তেওঁ যিটো আশা কৰিছে সেইটো যাতে সফল হয়, আমি সেইটো কামনা কৰিছোঁ। যদিও আপুনি ব্যক্তিগতভাৱে তেখেতসকলৰ লগত কথা পাতি আছে পোনপটীয়াভাৱে খেলুৱৈসকলৰ লগত হওক বা প্ৰশিক্ষকসকলৰ লগত, তথাপিতো আমাৰ গগৌজ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে মানে কি ক'ব বিচাৰিব খেলুৱৈসকলক? সেইটোৱে মানে আমাৰ অসমৰ খেলুৱৈসকলক বা আমাৰ যিসকল কৰ্মকৰ্তা আছে, আমাৰ টেকনিকেল অফিচিয়েল আছে, আমাৰ প্ৰশিক্ষকসকল আছে বা আমাৰ দুগৰাকী মৰমৰ খেলুৱৈ তেওঁলোক যাব, তেওঁলোকৰ অভিভাৱকসকল আছে, আটাইকৈ মই অনুৰোধ জনাইছোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যে আমাৰ এই দুগৰাকী উদীয়মান খেলুৱৈ, সৰু ল'ৰা, তেওঁলোকে যাতে অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰে। মই গগৌজ স্পৰ্টছ শ্ৰেণীক ধন্যবাদ জনাইছোঁ। আমাৰ এই খেলবিধক যথেষ্ট সহযোগিতা কৰি আছে, গতিকে গগৌজ স্পৰ্টছ এনেকো মই শুভেচ্ছা জনাইছোঁ যে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ খেলুৱৈসকল আগবাঢ়ি যায়। এই দুগৰাকী খেলুৱৈ বা তেখেতসকলক দেখি পেলাই যিসকল খেলুৱৈ আগবাঢ়িব বিচাৰিব ভাৰতৰ ক্ষেত্ৰলৈ, তেখেতসকলক উদ্দেশ্যি ইয়ুথ খেলুৱৈসকলক বিশেষকৈ আপুনি কিবা আহ্বান জনাব বিচাৰিব নেকি? মই সেইটোৱে ক'লোঁ যে অভিভাৱকসকলকো বিশেষকৈ কৈছোঁ যে আপোনালোকে চাওক যে কোনবিধ খেলত অসমত খেলুৱৈ বেছি প্ৰাধান্য পাই আছে বা সুবিধা পাই আছে, তেনেকুৱাবিলাক চাওক। গতিকে সেনেকৈ কৰি আমাৰ এই যে দুগৰাকী পালে, এনেকৈ আৰু খেলুৱৈ পাব। গতিকে আপোনালোকে এই খেলবিধৰ প্ৰতি আকৰ্ষিত কৰক, উৎসাহিত কৰক। আমাৰ খেলবিধ জনপ্ৰিয় নহয় ইমান, নহয় কাৰণে বহুতে ধৰক নাজানে যে ৱেইট লিফটিংটো কি বা বহুত টান হ'ব নেকি। একো টান নহয়, কোনো খেলে টান, চব খেলেই টান। কষ্ট কৰিব লাগিব, কষ্ট কৰিলে ফল পাব। গতিকে এটা যিটো ৰিকগনাইজ ইভেণ্টত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক মাতি আনক, তেওঁলোকক সুবিধা দিয়ক, কাৰণ বাচ্ছাবিলাকে নাজানে কি খেলিব লাগে, দেখাত দেখি কৈ দিব সেইটো। গতিকে অভিভাৱকসকলে নিজে চাই ল'ব লাগে যে মই যে প্লেয়াৰটোক মোৰ ল'ৰা ছোৱালীক কষ্ট কৰি এই খেলবিধত দি আছোঁ, এই খেলবিধৰ ভৱিষ্যত কি আছে বা এইটো কিবা অলিম্পিক গেমত আছেনে নাই বা কেনেকুৱা কি আছে, এইটো চাই ল'ব লাগে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম ভাৰতৰত্ন সন্থাৰ সন্মানীয় CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া। ইতিমধ্যে সকলোৱে গম পাইছে বাৰ্লিনত অনুষ্ঠিত হ'বলৈ গৈ আছে এছিয়ান ইউথ গেমছ, আৰু এই এছিয়ান ইউথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ দুগৰাকী খেলুৱৈ লগতে এগৰাকী প্ৰশিক্ষকে। আমি আশা কৰিম তেখেতসকলে সুন্দৰ প্ৰদৰ্শনেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব গগৌজ স্পৰ্টছ শ্ৰেণী। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।